জয় মা চামুণ্ডা ২৬ ফেব্ৰুৱাৰী ২০২৫ বুধবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো। আজি হৈছে ফাগুন মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথি আৰু চতুৰ্দশী তিথি দুইটাই পৰিব। ত্ৰয়োদশী তিথি থাকিব 11:11 পুৱালৈকে, তাৰ পিছত পৰিব চতুৰ্দশী তিথি। আৰু আজি মহাশিৱৰাত্ৰি পৰিছে। আজি নক্ষত্ৰ থাকিব শ্ৰৱণ নক্ষত্ৰ 5:24 আবেলিলৈকে আৰু তাৰ পিছত পৰিব ধনিষ্ঠা নক্ষত্ৰ। আজি কৰণ পৰিব ক্ৰমৰূপে বনিষ্কৰণ আৰু বৃষ্টিকৰণ আৰু যোগ পৰিব পৰিক যোগ। আজি দিনটোত কোনো ধৰণৰ অভিজিত মুহূৰ্ত নাই দেখুওৱা। ৰাহু কালটো থাকিব 12:34 পৰা 34 দুপৰীয়াৰ পৰা 2 দুপৰীয়ালৈকে আৰু আজি দিশকুলটো উত্তৰে থাকিব। আজি যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি মকৰ ৰাশি হ'ব আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ শুভগা যোগ পৰিব। এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম। মেষৰ কাৰণে আজিনো কি আছে চাওঁ আহকচোন। মেষৰ কাৰণে স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত ভাল থাকিব। আপোনালোকৰ স্বাস্থ্যক লৈ চিন্তা কৰিবলগীয়া আজি দিনটোত নাই। আপোনালোকে খালি যিকোনো বস্তু বেছিকে নাখাব। আজি হেভিকে খানা খালে আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। ধনৰ দিশটো আজি কিন্তু একদম বেয়া দেখুৱাইছে। ধনৰ দিশটো আপোনালোকৰ মনপুত নাই দেখুওৱা। ধন আজি ব্যৰ্থত ব্যয় হোৱাৰ সম্ভাৱনা দেখা গৈছে। পৰিবাৰজনৰ লগত আপোনালোকৰ সম্পৰ্ক ভালে থাকিব। আজিৰ দিনটোত সকলোৱে মিলা প্ৰীতিৰে দিনটো অতিবাহিত কৰা যেন দেখা গৈছে। আজিৰ দিনটোত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আপোনালোকৰ ভাল দেখাইছে। প্ৰেমত বুজাবুজি উৎসৱ পাৰ্বণৰ যেতিয়া সময় আহে তেতিয়া ফূৰ্তিবিলাক বাঢ়ে আৰু ৰিলেশ্যনশ্বিপবিলাকত তেতিয়া মধুৰতা আনিবলৈ কিছুমান চান্স পোৱা যায়। গতিকে আপোনালোকে আজি ভালদৰে পূজা পাৰ্বণ কৰি পেলাই নিজৰ জীৱনটো যাতে সুখৰ হয়, এই প্ৰেম যাতে আপোনালোকৰ বিবাহত পৰিণত হয় তাৰ কাৰণে আপোনালোকে বাবাৰ ওচৰত আশীৰ্বাদ ল'ব লাগে। ব্যৱসায় ক্ষেত্ৰত আজি মধ্যম থাকিব। আজি বিশেষকৈ কাৰোৱে ক'তোৱে মন নাথাকিব। মেইনলি আজি শিৱ পূজা শিৱৰাত্ৰি বুলি আজি সকলোৰে তাতে মন থাকিব। গতিকে আজি ইমান বেলেগ বস্তুত মানুহৰ ফ'কাছটো নাযাব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ভাল দেখাইছে। হাজবেণ্ড ৱাইফে ভালকৈ আপোনালোকে শিৱ বাবাৰ আশীৰ্বাদ লওক, পঞ্চামৃত দি অভিষেক কৰক, আপোনালোকৰ দিনটো ভালেৰে যাব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম। বৃষ ৰাশিৰ কাৰণে আজি দিনটোত স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত মধ্যম থাকিব। আপোনালোকে বেছি ক'ৰবাত ধৰক উৎপাত কৰি গ'ল বা বেছিকৈ ভাং চাং খাই দিলে, ভাঙৰ ফুটা খাই দিলে, তেতিয়া আপোনালোকৰ কিন্তু গা চা বেয়া হ'ব পাৰে। সাৱধান আপোনালোকে হ'ব লাগিব। ধনৰ দিশটো আজি মজবুত নহয়। ধনক লৈ চিন্তা বনি থাকিব। ধনক লৈ বিশেষ চিন্তা আপোনালোকৰ বনি পেলাই ক'তো আপোনালোকে ফ'কাছ নিব নোৱাৰা হ'ব পাৰে। আজি পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ বহুত ভাল দেখুৱাইছে, মিলা প্ৰীতি দেখুৱাইছে। লগতে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোকৰ একেবাৰে মধ্যম দেখুৱাইছে। ব্যৱসায়ৰ দিশটো আপোনালোকৰ দুৰ্বল দেখুৱাইছে। ব্যৱসায়ত আজি চিন্তা মন নবহা বা বিশেষ কিছুমান টেনশ্যনৰ কাৰণে ব্যৱসায় ক্ষেত্ৰতো আপোনালোকৰ অকণমান ইফাল সিফাল হৈ থাকিব পাৰে। আৰু আজি বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ মধ্যম দেখুৱাইছে। আজি একেলগে ভালকৈ বাবাৰ আশীৰ্বাদ লওক, বাবাই নিশ্চয় আপোনালোকৰ কথা শুনিব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ। এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম। মিথুন ৰাশিৰ কাৰণে কিন্তু আজিৰ দিনটোৰ স্বাস্থ্য একদম বেয়া থাকিব। স্বাস্থ্যক লৈ আপোনালোকে অকণমান সচেতন হ'ব লাগিব। ঠাণ্ডা চাণ্ডা যদি লাগে, আজি ৰাতি পূজা বুলি বেছি ধৰক উৎপাত কৰি কিছুমানে খুব কম কাপোৰ পিন্ধি গুচি যায়, তেতিয়াহ'লে আপোনালোকৰ কিন্তু অসুবিধা হ'ব পাৰে। ধনৰ দিশটো আপোনালোকৰ বিশেষ মজবুত দেখুৱাইছে আৰু পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ ভাল নাই দেখুওৱা। ক্লেশ আদি হোৱাৰ সম্ভাৱনা দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ বিশেষ ভাল নাই দেখুওৱা। আজি অকণমান ক্লেশ হ'ব পাৰে। কিবা ধৰক কিবা এটা বেলেগ কথাক লৈ আজি কথা ওলাই পেলাই আপোনালোকৰ ৰিলেশ্যনটো অকণমান বেয়া হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখুৱাইছে। বহুত ভাল বুলিও ক'ব নোৱাৰি, একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ ভাল নাই দেখুওৱা, অশুভ স্থিতি দেখুৱাইছে। আপোনালোকে অকণমান আজিৰ দিনটোত যদি বাণীত সংযম কৰে সেইটোৱে আপোনালোকৰ কাৰণে ভাল হ'ব। আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ। এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম। কৰ্কট ৰাশিৰ কাৰণে স্বাস্থ্য মজবুত থাকিব। স্বাস্থ্যক লৈ আপোনালোকে বিশেষ চিন্তা কৰিবলগীয়া নাই। ধনৰ দিশটো আপোনালোকৰ দুৰ্বল। ধন আপোনালোকে যদি নিৱেশ কৰে আজি পইচা ফচি যাব পাৰে, পইচা আপোনালোকৰ ওলাই নাহিব পাৰে। পৰিবাৰৰ ক্ষেত্ৰত বিশেষ ভাল দেখুৱাইছে, মজবুত দেখুৱাইছে আপোনালোকৰ বাৰৰ স্থিতিটো। পৰিয়ালত আপোনালোকৰ শুভ কাম আপোনালোকৰ হ'ব পাৰে বা আপোনালোকে পূজা কৰি হোম কৰিলে তেনেকুৱা ধৰণৰ শুভ কাৰ্যবিলাক কৰা, হাস্যৰস বৃদ্ধি হোৱা এনেকুৱা ধৰণৰ দেখা গৈছে। প্ৰেমৰ ক্ষেত্ৰতো আজি বিশেষ শুভ। প্ৰেমিক প্ৰেমিকাই ভালকৈ আজি পূজা পাতল দি নিজৰ দুইজনৰে ফিউচাৰৰ কথা আজি পাতিবলৈ সময় পাব। অকণমান কামৰ পৰা অৱকাশ লৈ পেলাই আজি অকণমান তেনেকৈ টাইম স্পেণ্ড কৰাটো ভাল হ'ব। ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখুৱাইছে। ব্যৱসায় ক্ষেত্ৰত বহুত বেছি ফ'কাছটো নাযাব। আজি ইমান বেলেগ বস্তুত ফ'কাছ নৰ্মেলি নাযায়, কিন্তু আজি আপোনালোকে ব্যৱসায় ক্ষেত্ৰত গোটেইখিনি কিন্তু বেলেগৰ ওপৰত জাপি নিদিয়াটো ভাল হ'ব। কৰ্মচাৰী থাকিলেও তেওঁলোকৰ ওপৰতে জাপি নিদিব। বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ খুব স্থিতি ভাল দেখুৱাইছে। মিলা প্ৰীতিৰে আপোনালোকে দিনটো পাৰ কৰিব পাৰিব।
আজি আপোনালোকৰ ভাগ্যাংকটো দেখুৱাইছে 5 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা সিংহ ৰাশিৰ আজি স্বাস্থ্য সম্বন্ধীয় ক্ষেত্ৰত ভাল নহয় স্বাস্থ্য আপোনালোকৰ দুৰ্বল দেখাইছে গতিকে বেছিকে ভাঙৰ গোটা চোটা খাই পেলাই কিন্তু ৰাতিলে সমস্যা হৈ যাব সাৱধান হ'ব খাব নিয়মটো কৰিব অকণমান দৰৱ নিচিনাকৈ খাব ঔষধি হিচাপে আপোনালোকে প্ৰয়োগ কৰিব পাৰে কিন্তু বেছিকে অতিপাত খাই পেলাই কিছুমানে পৰি থাকে হাঁহে কান্দে সেইখন কৰাটো ঠিক নহয় কিন্তু ধন সম্পত্তিৰ দিশটো আপোনালোকৰ মজবুত দেখুৱাইছে ভাল দেখুৱাইছে বাবাৰ আশীৰ্বাদত সকলো ভালেৰে যাব আজি দিনটো পৰিবাৰ ক্ষেত্ৰত আপোনালোকৰ মধ্যমীয়া স্থিতি কাৰোবাৰ ধৰক অকণমান মনটো বেয়া লাগি থাকিব পাৰে কিবা কথাত কাৰোবাৰ ক্লেশ হৈ থাকিব পাৰে এজন সদস্য তাৰ কিবা চিন্তা ধৰক হ'ব পাৰে প্ৰেমৰ দিশতো সেই ঠিক তেনেকুৱাই প্ৰেমিক প্ৰেমিকাৰ মাজত আপোনালোকৰ কিবা যদি ভুল বুজাবুজি হয় সেইটো আপোনালোকৰ ঠিক কৰোঁতে দেৰি লাগিব পাৰে সেইকাৰণে আজি আপোনালোকে খুব সংযম কৰি পেলাই চলিব লাগে কথাত বাণীত আপোনালোকে সংযম ৰাখিব লাগে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ কাৰণেও ভাল নহয় বেছিভাগ ৰাখিৰে আজি ব্যৱসায় ক্ষেত্ৰতো ভাল নাই দেখুৱা ব্যৱসায়ত আজি মন্দ স্থিতি আপোনালোকৰ দেখাই আছে আৰু বৈবাহিক জীৱনত আপোনালোকৰ মধ্যম দেখাই আছে আপোনালোকৰ কাৰণে ভাগ্যাংকটো হ'ব 3 আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে স্বাস্থ্য মজবুত দেখাইছে ধনৰ দিশটো আপোনালোকৰ মধ্যম থাকিব স্বাস্থ্য আৰু ধনক লৈ তেনেকুৱা বিশেষকৈ একো চিন্তা কৰিবলগীয়া নাই চাবলৈ গ'লে পৰিবাৰ প্ৰেম ব্যৱসায় আৰু বৈবাহিক এই গোটেই কেইটাতে আপোনালোকৰ উৎকৃষ্ট দেখুৱাইছে আজি দিনটোত বাবাৰ আশীৰ্বাদত আজি সকলো ঠিকে থাকিব পৰিয়ালজনৰ লগত আপোনালোকে একেলগে মন্দিৰলৈ যাওক বা প্ৰেমিক প্ৰেমিকাই আপোনালোকে একেলগে মন্দিৰলৈ গৈ পেলাই বাবাক পঞ্চামৃতৰ দ্বাৰা অভিষেক কৰি আপোনালোকে ভালকৈ বেলপাত ফুল ধুনীয়াকৈ আপোনালোকে বাবাৰ শৃংগাৰ কৰক যিমানখিনি কৰিব পাৰে পূজা পাতলৰ নামত আপোনালোকে আজি কৰক আশীৰ্বাদ গ্ৰহণ কৰক মনটো পবিত্ৰ কৰি ৰাখক আপোনালোকৰ নিশ্চয় আজি দিনটো ভালেৰে যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলাৰ কাৰণে কিন্তু আজি স্বাস্থ্য মধ্যম থাকিব ধনৰ দিশটো আপোনালোকৰ ভাল যাব ধনৰ আপোনালোকৰ কৰবাৰ পৰা যদি প্ৰাপ্তি কৰিব লগা আছে তেতিয়াহ'লে প্ৰাপ্তি কৰাটো আপোনালোকৰ দেখা গৈছে ওলাই আহিব পাৰে বা ফচি থকা ধনো ওলাই আহিব পাৰে পৰিবাৰৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে মজবুত স্থিতি দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ দেখুৱাই আছে প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি দেখুৱাইছে ব্যৱসায় ক্ষেত্ৰত আজি মধ্যমীয়া দেখুৱাইছে বহুত বেছি বিশেষ একো ভাল নাই তথাপি ফোকাসটো আপোনালোকে ব্যৱসায় ফালৰ পৰা নেৰাটো ভাল হ'ব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আপোনালোকৰ শুভ দেখুৱাইছে দুইজনে ভালকৈ আজি দিনটোত বাবাৰ আশীৰ্বাদ লওক ল'ৰা ছোৱালীৰ লগত একেলগে ভালকৈ বাবাৰ পূজা অৰ্চনা কৰি আজি যিমানখিনি আপোনালোকে বাবাক শ্ৰদ্ধা ভক্তি নিবেদন কৰিব পাৰে কৰি পেলাই আপোনালোকে নিজৰ বৈবাহিক জীৱনটোৰ কাৰণে বা আপোনালোকৰ ঘৰুৱা গোটেই পৰিৱেশটো যাতে শান্তিময় হৈ থাকে তাৰ কাৰণে আপোনালোকে নিশ্চিত ৰূপে আশীৰ্বাদ বিচাৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে স্বাস্থ্য খুব ভাল দেখুৱাইছে স্বাস্থ্যক লৈ চিন্তা কৰিবলগীয়া নাই ধনৰ দিশটো আপোনালোকৰ মজবুত নাই দেখুৱা সাৱধান আপোনালোকে হ'ব কিছুমান ব্যৰ্থৰ ব্যয়ৰ পৰা আজি দিনটোত আপোনালোকে বাচিব লাগিব পৰিয়াল ক্ষেত্ৰত আপোনালোকৰ মধ্যম দেখুৱাইছে পৰিয়ালৰ বিভিন্ন সদস্যৰ মাজত আজি মধ্যমীয়াকৈ আপোনালোকৰ চলি যাব প্ৰেমিক প্ৰেমিকা আৰু বৈবাহিকৰ ক্ষেত্ৰত হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনৰ ক্ষেত্ৰত আৰু প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত বিশেষ বুজাবুজি দেখা গৈছে আপোনালোকৰ দিনটো আজি দিনটোত ভালেৰে পাৰ হ'ব আৰু ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ খুব ভাল দেখুৱাইছে ব্যৱসায়ত আপোনালোকৰ কিনা বেচা একদম ভাল দেখুৱাইছে মুভমেণ্ট ভাল লোৱা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে স্বাস্থ্য বলৱান স্থিতি দেখুৱাইছে স্বাস্থ্যৰ পক্ষে লগতে ধনৰ দিশটো আপোনালোকৰ দুৰ্বল ধনক লৈ আপোনালোকৰ চিন্তা হৈ থাকিব পাৰে পৰিবাৰৰ লগত আপোনালোকে আজি কৰবাত ভ্ৰমণত যাব পাৰে একেলগে গোটেইখন হয়তো আপোনালোকে একেলগে মন্দিৰলৈ যাব পাৰে মন্দিৰত গৈ সকলোৱে একেলগে মিলি আপোনালোকে পূজা অৰ্চনা কৰিব পাৰে প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত কিন্তু আজি ভাল নহয় পূজাৰ দিনটোতো আজি অকণমান ক্লেশ বনি থাকিব পাৰে বা মনটো অকণমান কোনোবা এজনৰ ডেমেজ হৈ থাকিব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মধ্যম স্থিতি দেখুৱাইছে আৰু বৈবাহিক ক্ষেত্ৰতো আজি বিশেষ ভাল দেখুওৱা নাই যদিও বা উৎসৱ পাৰ্বণৰ দিন আপোনালোকৰ অকণমান মনটো অসন্তুষ্টিৰে ভৰি থাকিব পাৰে গতিকে সেইবিলাক বাদ দি আজি বাবাৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰক গোটেই ঘৰখনে যাতে বাবাৰ আশীৰ্বাদ পায় সেইটোৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগে আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 3 নম্বৰ এতিয়া আহকচোন মকৰ ৰাশিৰ কাৰণে লৈ ওলাইছোঁ মকৰ ৰাশিৰ কাৰণে মকৰ ৰাশিৰ কাৰণে স্বাস্থ্য ক্ষেত্ৰতো আপোনালোকৰ কমজোৰ দেখাইছে স্বাস্থ্য আপোনালোকৰ বেয়া হ'ব পাৰে আৰু স্বাস্থ্যক লৈ পেলাই আপোনালোকে কিবা নহয় কিবা চিন্তাত কৰিবলগীয়া হ'ব পাৰে ধনৰ দিশটো মজবুত দেখাইছে পৰিয়ালৰ পৰা আপোনালোকে ছাপোৰ্ট পাব পৰিয়ালৰ কোনোজন সদস্যৰ পৰা আপোনালোকৰ একো অসুবিধা নাই দেখুৱাব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ দুৰ্বলতা দেখুৱাইছে প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ কিবা এটা কৈ দিলে বা কিবা এটা নক'বলগীয়া কথা কৈ দিলে খঙতে এইবিলাকৰ কাৰণে কাজিয়া ক্লেশ হ'ব পাৰে ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ মন্দ অৱস্থা দেখা গৈছে আৰু লগতে বৈবাহিক ক্ষেত্ৰতো আপোনালোকৰ ভাল নহয় অকণমান মানে কিবা কথাক লৈ পেলাই পুৰণা কথাও হ'ব পাৰে সেইটো বা নতুন কিবা ৰিচেণ্ট হোৱা ঘটনাও হ'ব পাৰে তাক লৈ আপোনালোকৰ মাজত অকণমান ক্লেশ হৈ থাকিব পাৰে মানসিক ক্লেশ হয়তো ডাঙৰকৈ চিঞৰ বাখৰ কৰি একো নহ'ব পাৰে কিন্তু মানসিকভাৱে অকণমান আপোনালোকৰ মাজত গেপ বনিব পাৰে আজি আপোনালোকৰ
ভাগ্যাংকটো হৈছে 3 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভৰ কাৰণে স্বাস্থ্য বেয়া থাকিব স্বাস্থ্যক লৈ আপোনালোকে বিশেষ খেয়াল ৰাখিব লাগিব নহলে প্ৰবলেম হ'ব ধনৰ দিশটো আপোনালোকৰ বিশেষ মজবুত দেখুৱাইছে পৰিবাৰ দিশটো আপোনালোকৰ কমজোৰ দেখুৱাইছে পৰিবাৰক কিবা নহয় কিবা প্ৰবলেম বনি থাকিব পাৰে কোনোবা এজন সদস্য কিবা বিশেষ প্ৰবলেম হ'ব পাৰে কিন্তু আপোনালোকে আন্তৰিকভাৱে সেই বস্তুবিলাক বুজি নুঠিব পাৰে তেনেকুৱা হ'ব পাৰে বা তেওঁ ভিতৰি বস্তুটো কিবা কথা এটা খাই আছে হয়তো মনটো বেয়া হৈ আছে তেনেকুৱা হ'ব পাৰে প্ৰেমৰ ক্ষেত্ৰত বুজাবুজিৰ অভাৱ বা তৃতীয় ব্যক্তি আহিছে নেকি বুলি তেনেকুৱা আশংকা বা সন্দেহ আপোনালোকৰ জন্ম ল'ব পাৰে ব্যৱসায়স্থলীত আপোনালোকৰ ভাল নহয় মন্দা অৱস্থা দেখুৱাইছে আৰু লগতে আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মাইনাছ দেখুৱাইছে আজি বৈবাহিকটো বৰ ভাল দেখুৱা নাই বাবাক আপোনালোকে পঞ্চামৃতেৰে অভিষেক কৰক মঞ্জৰি তুলসীৰ মঞ্জৰি দিয়ক আপোনালোকে বাবাৰ লিংগৰ শিৱলিংগৰ ওপৰত গতিকে আপোনালোকে অকণমান ভক্তি মাৰ্গতে আজি বেছি ধ্যান দিয়ক আপোনালোকৰ ৰিলেশ্যনবিলাক যাতে ভাল হয় ঘৰৰ পৰিস্থিতি যাতে উন্নত হয় তাৰ কাৰণে আপোনালোকে বাবাক প্ৰাৰ্থনা কৰিব লাগে আজি আপোনালোকৰ ভাগ্যাংকটো হৈছে 1 নম্বৰ এতিয়া আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীনৰ কাৰণে কিন্তু আজি স্বাস্থ্য মধ্যম থাকিব ধনৰ দিশটো আপোনালোকৰ মজবুত দেখুৱাইছে পৰিয়ালৰ সকলো মানে সদস্যৰ মাজত আজি ভাল এটা বুজাবুজি মিলা প্ৰীতি বনি থাকিব লগতে প্ৰেমৰ দিশতো আপোনালোকৰ বিশেষ বুজাবুজি দেখাইছে বিশেষ কিছুমান প্লেনিং ফিউচাৰক লৈ আপোনালোকৰ থাকিব পাৰে বা কথা আলোচনা আপোনালোকৰ হ'ব পাৰে তাৰ কাৰণে বহুত আপোনালোকে উৎসাহিত হৈ থাকিব পাৰে ব্যৱসায় ক্ষেত্ৰত আজি ভাল নাই দেখুৱা ব্যৱসায় বেছিভাগ ৰাশিৰে আজি বেয়াই দেখুৱাইছে উপায় নাই আজি দিনটোত ব্যৱসায়টোৰ কথা চিন্তা কৰি লাভে নাই আজি বাবাৰ দিন বাবাক আপোনালোকে চিন্তা কৰিব লাগে ভক্তি কৰিব লাগে শ্ৰদ্ধা নিবেদন কৰিব লাগে যাৰ যিমান সামৰ্থ্য কিমান বাবাক ভোগ প্ৰসাদৰ পৰা আদি কৰি গোটেইখিনি অৰ্পণ কৰিব লাগে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখুৱাইছে হাজবেণ্ড ৱাইফে আজি একেলগে পূজা পানী দি পেলাই ভালকৈ আপোনালোকে অকণমান টাইম স্পেণ্ড কৰক নহ'লে পূজা পাতল দি পেলাই ক'ৰবাত আপোনালোকে একেলগে ফুৰিবলৈ যাব পাৰে ল'ৰা ছোৱালীক লৈ পেলাই আজি বহুত মানুহে একদম ধুনীয়াকৈ ওলাই মেলি ফুৰিবলৈ এনেও যাব আপোনালোকে তেনেকৈ দিনটো অকণমান কিবা মানে স্মৰণীয় বনাবলৈ চেষ্টা কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আজি বিশেষ বেলেগ একো নিদিওঁ আজি বাবাৰ দিন গতিকে যিসকলে দিনত পূজা কৰিব তেওঁলোকে দিনত পূজা কৰক আৰু যিসকলে ৰাতি কৰিব পাৰে ৰাতি কৰাটো বেছি ভাল হয় ৰাতি যিসকলে কৰিব পাৰিব তেওঁলোকৰ কাৰণে ডমৰু এটা আপোনালোকে নিশ্চয় নিব অকণমান বাঘৰচালি বস্ত্ৰ যিটো মাৰ্কেটত নৰ্মেলি পোৱা যায় সেই বস্ত্ৰটো নিব এডাল ত্ৰিশূল লোহাৰৰে হওক বা পিতলৰে হওক আপোনালোকে নিব পাৰে বা যাৰ যাৰ সামৰ্থ্য আছে আপোনালোকে ৰূপৰো ত্ৰিশূল ল'ব পাৰে এটা ডমৰু ল'ব লগত আপোনালোকে পূজা সামগ্ৰী দোকানত কিনিবলৈ পাই যাব বেলপাত পৰাপক্ষত 108খন বেলপাত আজি দিবলৈ চেষ্টা কৰিব 108ডাল কলিতাৰে চাকি বাবাৰ ওচৰত মানে সমৰ্পণ কৰিবলৈ চেষ্টা কৰিব লগতে আপোনালোকে ভাং ধুতুৰা যিখিনি বস্তু বাবাক নৰ্মেলি দিয়ে পঞ্চামৃত হৈ গ'ল কুঁহিয়াৰ ৰস পঞ্চামৃতৰ লাষ্টত আপোনালোকে চেনিৰ ঠাইত কুঁহিয়াৰ ৰসটো দিব বেছিভাগে চেনিটোৱে গম পায় কিন্তু কুঁহিয়াৰ ৰসটো দিলে বেছি ভাল বগা চন্দনৰ ফুট আপোনালোকে দিব পাৰে বেল ফলটো আপোনালোকে আজি দিনটোত দিব লাগে বগা ফুল আপোনালোকে মিনিমাম 16 পাহ বগা ফুল দিব লাগে দুবৰি বন আপোনালোকে দিব পাৰে বিভিন্ন ধৰণৰ বস্তু আজি গল গামোচা এখন আপোনালোকে অৰ্পণ কৰিব পাৰে এডাল ৰুদ্ৰাক্ষৰ মালা বাবাক আপোনালোকে অৰ্পণ কৰিব পাৰে এই গোটেইখিনি বস্তু আপোনালোকে বাবাক দিয়ক আৰু অকণমান ভস্ম আপোনালোকে কিনিবলৈ পোৱা যায় ভস্ম আপোনালোকে অৰ্পণ কৰিব পাৰে নহ'লে বেলৰ যদি শুকান পাত জ্বলাই পেলাই আপোনালোকে কৰ্পূৰ অকণমান দি পেলাই জ্বলাই পেলাই নিজে যদি তেনেকৈ ভস্ম তৈয়াৰ কৰোঁ বুলি ভাবে তেতিয়াহ'লে সেয়া ভস্ম আপোনালোকে তৈয়াৰ কৰিব পাৰে গংগা জলেৰেও বাবাক আপোনালোকে অভিষেক কৰিব পাৰে বেদেনাৰ ৰসো আপোনালোকে লৈ যাব পাৰে লগত বা নাৰিকল পানীও নিব পাৰে কল নাৰিকল ভোগ প্ৰসাদত আপোনালোকে যি দিওঁ মিষ্টান্ন বাটাচা হওক ৰসগোল্লা হওক লালমোহন হওক যি দিওঁ বুলি ভাবে আপোনালোকে দিব পাৰে মুঠতে বাবাক আজি সন্তোষ কৰক এইটো দিন সদায় সদায় নাহে নহয় এবছৰত এবাৰহে আহে গতিকে ভালকৈ পূজাখন দিয়ক মন খুলি দিয়ক কৃপণ নবনিব পূজাৰ ক্ষেত্ৰত একদম মন খুলি খৰচ কৰক যিমানখিনি বস্তু কৈছোঁ সেইখিনিত লাগিলে যিমানে টকা নালাগক কিয় আপোনালোকে দিবলৈ চেষ্টা কৰক নিশ্চয় আপোনালোকক বাবাই চকু মেলি চাওক প্ৰকৃতিয়ে আমাক কিবা এটা দিয়ে হয়নে আমি কিবা এটা দিওঁ আমাক বদলি কিবা এটা দিয়ে কিবা এটা দিয়া লোৱা এনেকৈ প্ৰচেছটো বনিছে প্ৰকৃতিখনত আমাৰ পৃথিৱীখনত তেনেকৈ চলি আহিছে একমুঠি ধান আপুনি মাটিত পেলাই দিলেহে ভূমি দেৱীক আপুনি সেই ধানৰ একমুঠা দান দিলেহে আপোনাৰ সেই একমুঠিৰ পৰা 1 কেজি হ'ব 1 কেজিৰ পৰা 1 কুইণ্টেল হয় আমি যদি একো ভূমিত নেপেলাওঁ তেতিয়াহ'লে ভূমিয়েও আমাক একো নিদিয়ে সেইটো কথা সদায় ধ্যান ৰাখিব লাগে ধন্যবাদ